বিবাহিত মহিলাই কেতিয়াও একেটা ভুল নকৰিব যি বিবাহিত মহিলাই একেটা ভুল কৰে সেই ঘৰত বহুত বেছি অভাৱ হয় সেই স্বামীৰ খুব বেছি অৱনতি হয় আৰু সেই স্বামীৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে আপুনি যদি নিবিচাৰে আপোনাৰ স্বামীৰ সমস্যা হোৱাটো আপোনাৰ ঘৰখনৰ অৱনতি হোৱাটো তেনেহলে আপুনি এই ভুল নকৰিব বিবাহিত মহিলাই কি ভুল কৰিব নালাগে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক বিবাহিত মহিলাই কি ভুল কৰিব নালাগে প্ৰথমটো হৈছে কোনো বিবাহিত মহিলাই যেতিয়া আপোনাৰ ঘৰৰ পৰা স্বামী বাহিৰ ওলাই যায় অৰ্থাৎ স্বামীয়ে যেতিয়া কিবা কামৰ কাৰণে ওলাই গৈছে হেয়া লাগিলে বজাৰ কৰিবলৈ গৈছে অফিচৰ কামতে গৈছে বা যি কোনো কামৰ কাৰণে গৈছে আৰু তেতিয়া আপুনি কেতিয়াও স্বামী ওলাই যোৱাৰ পিছতে ঘৰ ঝাৰু নিদিব বা ঘৰ নাহাৰিব যদি আপুনি স্বামী ওলাই যোৱাৰ পিছতে ঘৰ ঝাৰু দিয়ে বা ঘৰ হাৰে তেতিয়া কি হয় স্বামীৰ খুব বেছি অৱনতি হয় আৰু কি হয় স্বামীৰ অস্তিত্ব নোহোৱা হৈ যায় বুলি কোৱা হয় গতিকে আপুনি স্বামী যোৱাৰ আগতেই ঘৰ হাৰিব নহলে স্বামী যোৱাৰ বহু দেৰি পিছত আপুনি হাৰিব পাৰি মানুহজন যিটো কামৰ কাৰণে গৈছে সেই গন্তব্যস্থান নোপোৱালৈকে কামটো নোহোৱালৈকে আপুনি তেনেকৈ ঘৰ নাহাৰিব নহলে আপোনাৰ স্বামী যিটো কামৰ কাৰণে গৈছে সেইটোতো নহয় স্বামীৰ অস্তিত্বও নোহোৱা হৈ যায় দ্বিতীয়তে হৈছে এই কথাটো বহুত বেছি ইম্পৰ্টেন্ট আমাৰ বহুত মানুহে নাজানে সেইটো হৈছে আপোনাক যেতিয়া কোনোবা বেলেগ মানুহে মিঠা বস্তু খাবলৈ দিব তেতিয়া আপুনি কি কৰিব অকনমান মিঠা বস্তু আপুনি আপোনাৰ ঘৰৰ বাহিৰ কৰি উলিয়াই দিব দিয়াৰ লগে লগে নাখাব এতিয়া আমাৰ কি হয় মানুহবিলাকে নাজানে নাজানাকে কি হয় কোনোবা যদি কিবা মিঠা বস্তু এটা দিছে খাবলৈ লগ খাই দিয়ে আপুনি তেনেকুৱা এটা ভুল নকৰিব আপোনাক কোনোবাই খাব দিছে আপুনি অকনমান উলিয়াই বাহিৰত পেলাই দি উঠিহে সেই বস্তুটো আপুনি খাব চাব আপোনাৰ ঘৰখনৰ ভাল হ'ব আৰু যিমান পাৰে এই কথাবোৰ আপোনালোকে আসলতে মানিব লাগে আৰু মানিবলৈ নিবিচাৰিলে আপুনি নামানিব পাৰে সকলোৰে ব্যক্তিগত কথা যদি বিশ্বাস আছে মানি চাব